হাতত তুলি ললে চেণ্ডেল আৰু কাণত ধৰি আঁঠু কৰালে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো আহিছে বিধায়ক আবাসৰ পৰা বিধায়ক আবাসত এই ঘটনা সংঘটিত হৈছে তাকো নিৰাপত্তাৰক্ষীৰ চকুৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই কৰ্মচাৰীৰ বিৰুদ্ধে হাতত চেণ্ডেল তুলি ললে বিধায়ক আবাসতে তাকো নিৰাপত্তাৰক্ষীৰ সন্মুখতে আৰু সেইগৰাকী কৰ্মচাৰীক কাণত ধৰি আঁঠু কৰালে আৰু ৰণচণ্ডী ৰূপ ধাৰণ কৰিলে আৰু বিস্ফোৰণ ঘটালে কন্যাই কলে যে এই কৰ্মচাৰীগৰাকীয়ে প্ৰায় অশালীন ব্যৱহাৰ কৰি আহে তাকো খুৰামত্ত হৈ অশালীন ব্যৱহাৰ কৰে আনকি আজিৰ দিনটোত ঘৰত প্ৰৱেশৰ চেষ্টা কৰিছিল যাৰ বাবে তেওঁ এনে ধৰণৰ ৰূপ ধৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰিছে কিন্তু এই সমগ্ৰ ঘটনা এফালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ এই ৰূপ ইফালে কুবাই থকা দৃশ্য চাই ৰল একাংশ লোকে আনকি কিছু দৃশ্য কেমেৰাটো বন্দী হল আমি সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিছু মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিম তাত থকা যিসকল নিৰাপত্তাৰক্ষী আছে আন কৰ্মচাৰী আছে তেওঁলোকে কেৱল চাই থকাতেই সকলো হৈ গ'ল চাই থাকোতেই চকুৰ সন্মুখতেই চেণ্ডেল লৈ কাণত ধৰি আঁঠু কঢ়াই সেইগৰাকী কৰ্মচাৰীক কুবাই থকাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ গৈছে আৰু সৰ্বত্ৰ এই বিষয়টোৰ এতিয়া চৰ্চা চলিছে আৰু এই বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাকো বিধায়ক আবাসৰ ভিতৰত কৰ্মচাৰীগৰাকীয়ে কিয় এনে আচৰণ কৰিছিল আৰু কৰ্মচাৰীগৰাকী যদি এনে আচৰণ কৰিছিল লগে লগে তেওঁক নিৰাপত্তাৰক্ষীৰ হাতত কিয় গতাই দিয়া নহ'ল আৰক্ষীৰ ওচৰত কিয় এজাহাৰ দিয়া নহ'ল সেই বিষয়বোৰ এতিয়া সমান্তৰালভাৱে আহিছে আইন হাতত তুলি লৈ ৰণচণ্ডী ৰূপ ধাৰণ কৰা বিষয়টোক লৈও এতিয়া সৰব চৰ্চা হৈছে সৰ্বত্ৰ এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া হৈছে আমি আপোনালোকক শুনাম কি কৈছিল তেওঁৰ কন্যাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কন্যাই আৰু লগতে কেনে ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল আমি সেই দৃশ্য সহকাৰে এবাৰ মন্তব্য আপোনালোকৰ সন্মুখত আগবঢ়াইছো বহুতবাৰ বুজোৱা হৈছে মই বুজাইছো ষ্টাফৰ বাকি মানুহে বুজাইছে আৰু বেলেগ বেলেগ মানুহে বুজাইছে তেওঁ হৈছে যে মোক কোনো একো কৰিব নোৱাৰে তই কি কৰিবি চা তোক মই দেখাই দিম আৰু মই উপায় নাপায় কালি যেতিয়া মদ খাই ঘৰত সোমাই আহিছে যেতিয়া লাষ্টত মানে ইমান দিনৰ পৰা কমেণ্ট পাছ কৰি আছে নাজানো আপোনালোকে বুজিবনে নাই আপোনালোক বেছিভাগ মতা মানুহ কিন্তু ইয়াতে দুগৰাকী মাইকী মানুহ আছে আপোনালোকে জানিব কেনেকুৱা লাগে আৰু সদায় কি হয় যে আমি মূৰ তল কৰি পেলাই মাইকী মানুহে লাজ কৰি পেলাই গুচি যাব লগা হয় আমাৰ ওপৰতে আঙুলি উঠে যে তাইহে কিবা চাগে কাপোৰ বেয়াকৈ পিন্ধিছে তাইহে এইটো কৰিছে সেইকাৰণে তাইক এনেকৈ কমেণ্ট পাছ কৰিছে হয় না নহয় কক আপোনালোকে বহুত ডাঙৰ অভিযোগ এই কাৰণে এইটো হাই সিকিউৰিটি জোন তাৰ ভিতৰত আপোনালোকৰ পিতৃ হাই সিকিউৰিটি তাৰ মাজত আপুনি যদি আপুনি ভাবক মোৰ লগত যদি হ'ব পাৰে তাৰ মানে বাহিৰত কি হয় বাহিৰত আন ছোৱালীৰ লগত আন মাইকী মানুহৰ লগত কি হয় আপোনালোকেইটো ৰিপৰ্ট কৰে হেবিলাক ইনসিডেন্ট তাৰ লগতে এটা কথা ক'ব লাগিব আপোনাৰ পিতৃ মহিলা হিচাপে আপুনি মহিলা বুলি কৈছে মই এটা কথা সুধিছো মইও এগৰাকী মহিলা আমাৰ আইন আছে কানুন আছে এক্স্যাক্টলি মহিলা হলু বুলিয়ে জানো আমি আইন হাতত তুলি ল'ব পাৰো এক্স্যাক্টলি কিন্তু তেওঁটো মতা মানুহ বুলিয়ে হেতু ছোৱালী মানুহ জুকাটো কি আইন নহয় নেকি যে ছোৱালী মানুহ জুকাব নোৱাৰে হেতু আইন নহয় আৰু আপুনি মই একদম প্ৰ্যাকটিক্যালি এটা কথা কক কিমান বাৰ আমি মাইকী মানুহ হিচাপে ছোৱালী মানুহ হিচাপে গৈ পেলে পুলিচত যেতিয়া কমপ্লেইন কৰো এজন মানুহে মোক জুকাইছে কিবা এটা অ্যাকশন হয় মই এটো নকওঁ যে অ্যাকশন নলয় 100% অ্যাকশন লয় কিন্তু যেতিয়া হেজন মানুহক ইমান দিনৰ পৰা ইমান মাহৰ পৰা আন মানুহে বুজাই আছে কৈ আছে আৰু হেতু এটা নিজৰ বুজা শক্তি নহয় নেকি যে এটো আৰক্ষীৰ ওচৰলৈ যোৱাৰ এনেকুৱা কথা হৈছে যে ভিডিঅটো তেনেকুৱা লাগিছে ব্ৰুটেলিটি কৰবাত প্ৰকাশ পাইছে একদম নহয় মই লাষ্টত ঘৰৰ পৰা তেওঁ ওলাই আনিব লগা হৈছে যেতিয়া গৈ মোৰ ৰুমত ধাক্কা মাৰি দিছে মই কি কৰিম আপোনালোকে কক মই কি কৰিম হেতু সময়ত কিমান বছৰ ধৰি আছে আৰু এই ব্যৱহাৰটো কিমান দিনৰ পৰা ব্যৱহাৰটো বহুত দিনৰ পৰাই হৈ আছে এট লিষ্ট আই থিংক এমাহৰ ওপৰতো হ'ব কমেন্ট পাছ কৰা ফটো তোলা হেবিলাক কৰা আৰু মোক এটা কথা আপোনালোকে লজিক্যালি কক ইমান মানুহ আছে ওচৰত আছে নে তেওঁলোকে যদি একো কোৱা নাই তাৰ মানে জানে ন যে যোনটো কৈছে কালি আপোনালোকে যেতিয়া ৰিপৰ্টিং কৰে আপোনালোকৰ গাটো কোনবাই হাত উঠালে বা আপোনালোকৰ কোনবাই দুখাৰ কৰে আপোনালোকৰ মানুহ ক'ব আপোনালোকে আপোনাৰ কষ্টৰ লগত আমি সহমৰ্মিত প্ৰকাশ কৰিছো আমি কেতিয়াও হ'ব নালাগে কোনো মহিলাৰ লগত কিন্তু এনেকে যদি আইন হাতত তুলি লোৱা ব্যৱস্থা এটা থাকে হেতু যেনো সমাজৰ ক্ষতি নহব 100% হ'ব কিন্তু তেওঁ যোনটো কৰিছে হেতু কি আইন হাতত তুলি লোৱা নাই তুলিছে নে নাই তেখেতে গৈছিলে হয় তেওঁ ঘৰত সোমাই আহিছে ভিতৰত আহি পেলাই ধাক্কা মাৰি দিছে দৰজা তেওঁ কি কৰে তেওঁ গাড়ী চলাই আপোনালোকে জনাইছিলে নে শীৰ্ষ বিষয়াক যে আপোনালোকটো খলনি কৰি দিলে হেতেন হয় খলনি কৰি দিছে বহুত বাৰ তেওঁলোক জনোৱা হৈছে খলনি কৰি দিছে তেওঁ তাৰ কাৰণ কি বুজোৱাও হৈছে কাৰণ হি আদাৰৱাইজ লৰাটো বেয়া নাছিলে কিন্তু এটো তাৰ খুব বেয়া স্বভাৱ যে হি মদ খাই আহি পেলে
এইখন উদ্ভণ্ডালি কৰে আৰু চবেই জানে এইটো কথা চবেই তাৰ বহুত কৈছে বহুত বুজাইছে যোনটো আমাৰ বেছিক এটা এপ্ৰ'চ হয় কালি আপোনালোকৰ অফিচত হ'লেও প্ৰথম কি হয় যে লগৰ কেইজনে বুজাব হয়নে কিন্তু এতিয়া আপোনাৰ এনেকুৱা লাগিছে নে যে আপুনি আৰক্ষীৰ ওচৰলৈ যাব লাগিছিলে ভিডিঅ'টো ওলালে কণ্ট্ৰভাৰ্চি হ'ল এটা আপুনি ভাবিছে নাই কৰবাত ভুল হ'ল কৰবাত আপুনি ভাবিছে নে নাই মই এটা নিজৰ কাৰণে ষ্টেণ্ড লৈছোঁ আই এম চৰি যদি মই নিজকে প্ৰটেক্ট কৰাটো ভুল হয় আই এম ৰিয়েলি চৰি আৰু মোৰ কাৰণে মানে মই নাভাবোঁ যে এজনী ছোৱালী হিচাপে মই যে এইটো ৰখাইছোঁ মই যে এটা একশ্যন লৈছোঁ নিজকে প্ৰটেক্ট কৰিছোঁ আই ডোণ্ট থিংক দেট ইজ ৰং আপোনাৰ প্ৰটেক্ট কৰাৰ ৱেটো ৰং নহয় জানো আপুনি আৰক্ষীৰ ওচৰত আত্মপক্ষ সমৰ্থন কৰিছে প্ৰফুল্ল মহন্তৰ কন্যাই আত্মপক্ষ সমৰ্থন কৰি কৈছে মই এগৰাকী যুৱতী মই নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিহে এই একশ্যন গ্ৰহণ কৰিছোঁ সাংবাদিকে অৱশ্যে সুধিছিল আপুনি আৰক্ষীৰ কাষত গৈ এজাহাৰ দাখিল কৰাটো যুক্তিসংগত বুলি নাভাবিলেনে তেতিয়া তেওঁ ক'লে যে মই আৰু একো ক'ব বিচৰা নাই মাত্ৰ মই নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিহে এনেধৰণৰ কাৰ্য কৰিছোঁ বুলি উল্লেখ কৰিছে এটা স্বাভাৱিকতে এই ঘটনাটোক লৈ প্ৰতিক্ৰিয়া হৈছে ছ'চিয়েল মিডিয়াতো প্ৰতিক্ৰিয়া হৈছে সৰ্বত্ৰ বিষয়টোক লৈ আলোচিত হৈছে আৰু সকলোৱে এই কথাটোৱে কৈছে যে আৰক্ষীৰ কাষ কিয় নাচাপিলে যি কি নহওক কৰ্মচাৰীজনৰ যদি ভুল আছিল তেনেহ'লে কৰ্মচাৰীজনেও শাস্তি পাব লাগে কিন্তু আইন হাতত তুলি লোৱা বিষয়টোক লৈহে একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছে যে আইন হাতত তুলি ল'বলগীয়া কিয় হ'ল সকলোৰে সন্মুখত জবাবদিহি কৰিব পাৰিলেহেঁতেন অন্য ধৰণে কথাবোৰ উপস্থাপন কৰিব পাৰিলেহেঁতেন কিন্তু কাণত ধৰি উধাই মুধাই চেণ্ডেলৰ কোব দিয়াৰ কথাটোক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কিন্তু সমান্তৰালভাৱে আৰক্ষীয়ে এই ক্ষেত্ৰত যথোচিত ব্যৱস্থাও ল'ব লাগে যিজন কৰ্মচাৰীয়ে অশালীন ব্যৱহাৰ কৰা বুলি কোৱা হৈছে আৰু মহিলা যুৱতী বা যিকোনো লোকক অশালীন ব্যৱহাৰ কৰা বিষয়টো কাহানিও কেতিয়াও সহ্য কৰিব নোৱাৰি আৰু যিহেতু বৰ্তমান ভাৰতবৰ্ষৰ আইন কঠোৰ হৈছে BNSৰ নতুন ধাৰা লাগু হৈছে সেয়েহে এনে সময়ত যদি কোনোবাই যদি যিকোনো ঘটনা সংঘটিত কৰে কাৰোবাক যদি অশালীন ব্যৱহাৰ কৰে কাৰোবাক যদি মানসিক অশান্তি দিয়ে কাৰোবাৰ ওপৰত যদি অত্যাচাৰ কৰিবলৈ চেষ্টা কৰে প্ৰতিটোৰে বিধান আছে প্ৰতিটোৰে শাস্তি লিখা আছে আৰু সেইখিনি কঠোৰভাৱে আজিকালি আৰক্ষীয়ে পালন কৰে সেয়েহে আৰক্ষীয়ে এতিয়া তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়ক আৰু এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰক বুলিও বিভিন্নজনে দাবী উত্থাপন কৰিছে কিন্তু প্ৰফুল্ল মহন্ত অৰ্থাৎ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ যিটো চৰকাৰী আৱাসগৃহ আছে তাৰ ঠিক সন্মুখতে এই ঘটনাটো সংঘটিত হ'ল দিছপুৰৰ বিধায়ক আৱাসত এই ঘটনাটো সংঘটিত হ'ল তাক লৈহে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিধায়ক আৱাসত সুৰক্ষাৰ কথাটো থাকে তাত সুৰক্ষা কটকটীয়া বুলি কোৱা হয় কিন্তু সেই বিধায়ক আৱাসতেই সুৰক্ষা বেষ্টনীৰ মাজতেই এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাক যদি কোনোবাই মানসিক হাৰাশাস্তি কৰি আহিছিল ইমান দিনে তেনেহ'লে সেইটো সঁচাকৈ চিন্তনীয় বিষয় আৰু ভাবি চাবলগীয়া বিষয় যদি ঘৰত সোমায়ো যদি তেনেধৰণৰ কাম কৰিবলৈ অশালীন মন্তব্য কৰিবলৈ চেষ্টা কৰিছিল সেইটো এটা চিন্তনীয় বিষয় তাতো যদি সুৰক্ষাক লৈ এনেধৰণৰ ভেঙুচালি কৰা হয় তাতো যদি সুৰক্ষা ব্যৱস্থাক সুপাধিলা নীতিৰে চোৱা হয় তেনেহ'লে স্বাভাৱিকতে প্ৰশ্ন উঠিবই এতিয়া এইগৰাকী যুৱতী অৰ্থাৎ প্ৰফুল্ল মহন্তৰ কন্যাই স্পষ্ট ৰূপত কৈছে যে তেওঁ নিজৰ সুৰক্ষাৰ কথাটোহে চিন্তা কৰি এইখিনি পদক্ষেপ গ্ৰহণ কৰিছে অৰ্থাৎ নিজৰ পক্ষত স্পষ্টীকৰণ দিছে আত্মপক্ষ সমৰ্থন কৰি কন্যাগৰাকীৰ এয়া ভাষ্য কিন্তু ধাৰাবাহিকভাৱে সাংবাদিকে প্ৰশ্নটো সুধি আছিল যে আপুনি আৰক্ষীৰ কাষত যাব লাগিছিল বুলি নাভাবিলেনে সেইটো যুক্তিসংগত হ'লহেঁতেন নেকি এনেধৰণৰ বিভিন্ন প্ৰশ্নক অৱশ্যে এৰাই চলিবলৈ চেষ্টা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কন্যাগৰাকীয়ে এই সন্দৰ্ভত আৰু অধিক তথ্য যেতিয়া আহিব তেতিয়া আমি সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ